हेलो फ्रेंड की खबर वेलकम बैक टू माय चैनल। आज बहुत दिनर पिছত आरो एटा नतुनके भिडिओ লৈ আহিছো। গাড়ীৰ বহুত দিন হল ভিডিও দিব পৰা নাছিলো, এটো কাৰণে সকলোকে সৰি বুলি কৈছো। আৰু আজি মই আপোনালোকক এই গাড়ীখন দেখুৱাম, বলেৰো SLX খন। আৰু গাড়ীখনৰ লুক চাই লওক। গাড়ীখন দেখাতটো ধুনিয়া লাগে, বহুতে ভাল পায়। যি সকলে SUV ভাল পায় তেওঁলোকে বিৰাতে ভাল পাব গাড়ীখন চাই। আৰু গাড়ীখনৰ কি কালাৰ মোক প্লিজ কমেন্ট কৰিব। মই কালাৰটো নামহে নাজানো, মানে সিলভাৰ কালাৰো নহয়, ডাৰ্ক সিলভাৰো নহয়, ব্ৰাউনো নহয়। মই একচুয়ালি কালাৰটো আপোনালোকক বুজাবও নোৱাৰো। চাই লওক, লুকটো দেখাই দিছো। গাড়ীখন খুব ধুনিয়া হৈ আছে। আৰু এবাৰ ফ্ৰন্ট সাইড দিও চাই লওক। আৰু ফ্ৰেন্ড মই আপোনালোকক ভিডিওত সকলোখিনি কৈ দিম, গাড়ীটোৰ প্ৰাইস কৰি দিম, আৰু গাড়ীখন কিমান কিলোমিটাৰ চলিছে মই স্টার্ট কৰিও দেখুৱাই দিম আপোনালোকক। আৰু গাড়ীখন কিমানত মানে নিব পাৰিব হেয়াও কৈ দিম। কিমান চনৰ হয় সব আপোনালোকক ডিটেইলছত মই কৈ দিম। তাৰ আগত গাড়ীখন আপোনালোকক দেখুৱাই দিম আৰু একেবাৰে কম দামত গাড়ীখন পাব। টায়াৰ কেটাও চাই লওক। গাড়ী কাম নাই ফ্ৰেন্ড, সৰু সুৰা কিবা অকমান কাম থাকিব পাৰে, কিন্তু এনে একো বেলেগ একো এক্সট্ৰা কাম নাই। বলেৰো SLX 2015 মডেলৰ হয়, 2015 চনৰ হয় গাড়ীখন। মহিন্দ্ৰা বলেৰো SLX 2015 মডেল। পৰ সাইড দিও দেখুৱাই দিছো অকমান। আৰু অকমান এই সাইডেও চাই লওক। মানে চাৰি সাইডে দেখুৱাই দিছো গাড়ীখন, মানে সবফালে ঠিক আছে। এটো কাৰণে মই দেখুৱাই দিছো গাড়ীটো, মানে চাৰিফালে দেখুৱাই দিছো আৰু আপোনালোকক মই। আৰু বেক সাইড দি এনেকুৱা লাগিছে। আৰু এটা গাড়ীখনৰ ভিতৰ সাইডে দেখুৱাই দিম বলক। বলেৰো গাড়ীখনৰ ভিতৰ সাইডটো এনেও দেখাত ধুনিয়াই হ'ব, যিহেতু SUV হয়, ডাঙৰ গাড়ী হয় এখন, বহুত স্পেস থকা গাড়ী। ভিতৰটো খুবেই ধুনিয়া। তলৰ মেট আপোনালোকে ইচ্ছা কৰিলে লগাব পাৰে, বাট সিটখিনি বহুত ধুনিয়া হৈ আছে। সিটৰ একো কাম নাই, লাক্সাৰি সিট হয়। বেক সাইডেও আছে, কিন্তু বেক সাইডে কেমেৰা কৰিবলৈ নহলে সিট কেটাৰ। টপটো চাই লওক। স্পেস বহুত পাব। পানী বটল ৰখা স্পেস হওক বা মোবাইল ৰখা স্পেস সব अवेलेबल আছে। পাৱাৰ উইন্ডো হয়, পাৱাৰ স্টিয়াৰিং, পাৱাৰ উইন্ডো। আৰু গাড়ীখন চাই লওক কিমান কিলোমিটাৰ চলিছে। 87,000 কিলোমিটাৰ চলিছে ফ্ৰেন্ড। ভালকে দেখাই দিছো ৰব। yes ফ্ৰেন্ড, 87,000 কিলোমিটাৰ চলিছে। এ মিউজিক সিস্টেম আছে, AC হিটাৰ ৰানিং। গাড়ীখন ভিতৰ সাইডে খুব ধুনিয়া। মোক একচুয়ালি গাড়ীখনৰ বাহিৰতকেও বেছি ভিতৰ লুকটো বেছি ভাল লাগিছে, মোক পাৰ্সোনালি কৈছো আৰু। আৰু যি সকলে SUV চলাই ভাল পায় তেওঁলোকেও জানে SUV গাড়ী মানে বহুত, মানে বেলেগ গাড়ীতকে SUV গাড়ী চলাই বেছি আৰাম লাগে। ধৰক হাইট হয় ন বহুত। আৰু লাইটটো পুৰা সব হোৱাইটত আছে, বহুতত ইয়েলো থাকে, এটো হোৱাইট আছে। আৰু সৰু এটা টুল বক্স সবতে থাকে। আৰু এনেকুৱা বহুত স্পেস আছে, ইমান ডিটেইলত দেখুৱা নাই, জানে বলেৰো হয়। আৰু এই গাড়ীখনৰ প্ৰাইস কৈ দিছো ফ্ৰেন্ড। গাড়ীখনৰ প্ৰাইস একেবাৰে কমত মই দিম কৈ আছো। তাৰ আগত ইঞ্জিনটো চাই লওক। ইঞ্জিন চিল ইঞ্জিন হয়, বাট দেখুৱালে আপোনালোকে চাগে গম নাপাব, বাট সবতে দেখুৱাই দিও। গাড়ীখন একেবাৰে কম দামত দিম ফ্ৰেন্ড, মাত্ৰ 4 লাখ টকাত গাড়ীখন লৈ যাব পাৰিব। হয় ফ্ৰেন্ড, 2015 চনৰ বলেৰো SLX মাত্ৰ 4 লাখ টকাত দিলে আপোনালোকে এই গাড়ীখন লৈ যাব পাৰিব। মাত্ৰ 4 লাখ টকাত নিব পাৰিব। আৰু মই এটা কন্টেক্ট নম্বৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম, আপোনালোকে WhatsAppও কৰিব পাৰে বা মেছেজও কৰিব পাৰে। ঠিক আছে ফ্ৰেন্ড। আৰু নতুন ষ্টকত ঢেৰ গাড়ী আহিছে, লাগিলে মোক জনাব, মই ভিডিও বনাই দিম।
আৰু যদি কিবা সুধিব লগা থাকে সুধিব পাৰে। অ'কে, লগ পাম নেক্সট ভিডিঅ'ত। টিল দেন বাই বাই।